নমস্কাৰ স্বাগতম জনালোঁ আমাৰ আন এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা আগষ্ট মাহত ঘটিত বিভিন্ন ঘটনাৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনখিনি বেছিভাগেই কুইক ৰিভিজন টাইপত থাকিব। সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব ব্ৰিলিয়েণ্ট ফ্ৰীডম ফাইটাৰ্ছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে ৰচনা কৰে। ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ চি ভদ্ৰী। চি ভদ্ৰীয়ে ব্ৰিলিয়েণ্ট ফ্ৰীডম ফাইটাৰ্ছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ পুথিখন ৰচনা কৰে। ইম্পৰ্টেণ্ট পইণ্ট, অসম লোকসেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি ভদ্ৰীয়ে ৰচনা কৰা এই গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখন উত্তৰ পূব ভাৰতৰ 25গৰাকী স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ আধাৰত ৰচনা কৰা হয় আৰু এই গ্ৰন্থখন প্ৰকাশ কৰে প্ৰেজেন্স ডিজিটেল আলোচনী এই প্ৰতিষ্ঠানটোৱে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ছুইজাৰলেণ্ডৰ জুৰিকত অনুষ্ঠিত ডায়মণ্ড লীগ 2025ত নীৰজ চোপ্ৰাই কি পদক লাভ কৰিবলৈ সক্ষম হয়। অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰূপৰ পদক। ছুইজাৰলেণ্ডৰ অনুষ্ঠিত ডায়মণ্ড লীগ 2025ত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে। ইম্পৰ্টেণ্ট পইণ্ট, ছুইজাৰলেণ্ডৰ জুৰিকত অনুষ্ঠিত ৱেটকেলছ ডায়মণ্ড লীগ 2025 যোৱা 27 আৰু 28 আগষ্ট তাৰিখে অনুষ্ঠিত হয়। ইয়াত নীৰজ চোপ্ৰাই 85.01 মিটাৰ থ্ৰ' কৰি ৰূপৰ পদক লাভ কৰে আৰু এই জেভলিন থ্ৰ' ইভেণ্টত জাৰ্মানীৰ জুনিয়েল এগাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব 57তম ৰাষ্ট্ৰীয় জলপথ অসমৰ কোনখন নদীত আছে। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কপিলী নদীত। নেশ্যনেল ৱাটাৰৱে 57 অসমৰ কপিলী নদীত অৱস্থিত। ইম্পৰ্টেণ্ট পইণ্ট, PM গতি শক্তি আৰু মেৰিটাইম ইণ্ডিয়া মিছন 2030ৰ আণ্ডাৰত কম খৰচত যোগাযোগ উন্নত কৰাৰ উদ্দেশ্যে এই পথছোৱা মুকলি কৰা হয় আৰু এই পথছোৱাত প্ৰথমবাৰৰ বাবে কপিলী নদীৰ গোবৰ্ধন দলং চন্দ্ৰপুৰৰ পৰা হাটশিঙিমাৰী দক্ষিণ মানকাছাৰলৈ প্ৰথমবাৰৰ বাবে জাহাজ চলাচল কৰে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ বিশ্বম্বৰ ডক্টৰ চি নাৰায়ণ ৰেড্ডী সাহিত্য বঁটা কোনে লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নীলিম কুমাৰ। নীলিম কুমাৰে 2025 বৰ্ষৰ বিশ্বম্বৰ ডক্টৰ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰে। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য মতে তলত দিয়া কোনটো জন্তু মষ্ট এণ্ডেঞ্জাৰ প্ৰিমেট স্পেচিছ শাখাত পৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পশ্চিমীয়া হলৌ বান্দৰ। শেহতীয়াকৈ ইণ্টাৰনেশ্যনেল প্ৰি-মেট্ৰলজিকেল ছ'চাইটিয়ে এক তথ্য জাৰি কৰে য'ত বিশ্বৰ বিভিন্ন ঠাইত 6টা জন্তুক বিলুপ্তিপ্ৰায় প্ৰাণীৰ শাখাত ৰখা হৈছে। তাৰে এটা হ'ল অসমৰ বা উত্তৰ পূব ভাৰতত পোৱা পশ্চিমীয়া হলৌ বান্দৰ। ইয়াৰ উপৰি যোৰহাটৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য হুলুক গিবন বা হলৌ বান্দৰৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাৰ কোনখন বিমানক অৱসৰ দিয়া হয়। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি MiG-21। ভাৰতীয় বায়ুসেনাই MiG-21ক প্ৰায় 60 বছৰ কাল ব্যৱহাৰ কৰে আৰু শেহতীয়াকৈ 27 আৰু 28 আগষ্টত এক কাৰ্যক্ৰমৰ জৰিয়তে এই MiG-21ক অৱসৰ দিয়া হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ৰ বাবে কোনে শ্ৰেষ্ঠ সমালোচকৰ স্বৰ্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ উৎপল দত্ত। উৎপল দত্তই 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ত শ্ৰেষ্ঠ সমালোচকৰ স্বৰ্ণকমল বঁটা লাভ কৰে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ৰ বাবে কোনে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ৰ বাবে দুগৰাকী অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। এগৰাকী আছিল শ্বাহৰুখ খান আৰু আন এগৰাকী আছিল বিক্ৰান্ত মেচি। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি। অপশ্যন এ আৰু বি দুয়োটাই শুদ্ধ। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব 2025 চনৰ সাহিত্যৰ পুৰস্কাৰ বঁটা কোনে লাভ কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অমিতাভ ঘোষ। অমিতাভ ঘোষে 2025 চনৰ সাহিত্যৰ পুৰস্কাৰ বঁটা লাভ কৰে। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনে আমিনগাঁৱত শৰাইঘাট উদ্যান নামৰ এখন উদ্যান মুকলি কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ আমিনগাঁৱত শৰাইঘাট
উদ্যান নামৰ এখন উদ্যান মুকলি কৰে। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব কোনগৰাকী অসমীয়া 2025 বৰ্ষৰ বাবে সেনাৰ শৌৰ্য চক্ৰ সন্মান লাভ কৰে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মেজৰ ভাৰ্গৱ কলিতা। মেজৰ ভাৰ্গৱ কলিতা হ'ল ৰিটায়াৰ্ড মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ আৰু তেখেতে 2025 বৰ্ষৰ সেনাৰ শৌৰ্য চক্ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তেখেতৰ লগতে আৰু 7গৰাকী অৰ্থাৎ মুঠতে 8গৰাকী সেনাৰ বিষয়ালৈ 2025 বৰ্ষৰ শৌৰ্য চক্ৰ সন্মান আগবঢ়োৱা হয়। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ অসমৰ কোনখন চিকিৎসালয়ে চেণ্টাৰ অফ এক্সিলেন্স ফৰ ৰেফাৰ ডিজিজেছ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, AMCH ডিব্ৰুগড়। আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ে 2021 বৰ্ষৰ বাবে চেণ্টাৰ অফ এক্সিলেন্স ফৰ ৰেফাৰ ডিজিজ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন চহৰত ইউথ অলিম্পিক 2028 অনুষ্ঠিত হ'ব। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মুম্বাই। মুম্বাইত ইউথ অলিম্পিক 2028 অনুষ্ঠিত হ'ব। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ অসম চৰকাৰে নতুনকৈ কিমানখন সমজিলা গঠন কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, 10খন। ইয়াৰ আগতে অসমত মুঠতে 39খন সমজিলা আছিল আৰু নতুনকৈ 10খন সমজিলা সংযোগ কৰা হয়। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব অসম ৰাজ্যিক মহিলা আয়োগৰ নতুনকৈ নিযুক্ত হোৱা অধ্যক্ষগৰাকীৰ নাম কি। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আঙুৰলতা ডেকা। আঙুৰলতা ডেকা নতুনকৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিযুক্ত হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ প্ৰকাশ পোৱা অসম আৰু আহোম নামৰ পুথিখন কোনে ৰচনা কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডক্টৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। ডক্টৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁইয়ে বিখ্যাত আলাউৰ ৰনৰ আধাৰত অসম আৰু আহোম নামৰ এই পুথিখন ৰচনা কৰে। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব 2025 চনত অসম পুলিচৰ কোনজন বিষয়াই ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক লাভ কৰে। আৰু ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, পাৰ্থসাৰথী মহন্ত। পাৰ্থসাৰথী মহন্ত 2025 বৰ্ষৰ ৰাষ্ট্ৰপতি বিশেষ সেৱা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব মাছ উৎপাদনত বিশ্বৰ দ্বিতীয় বৃহৎ দেশৰ মৰ্যাদা কোনখন দেশে লাভ কৰে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ভাৰত। ভাৰতে মাছ উৎপাদনত বিশ্বৰ দ্বিতীয় বৃহৎ দেশৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। প্ৰথম স্থানত আছে চীন। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন IIM কোনখন চহৰত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুৱাহাটী। গুৱাহাটীত উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন IIM স্থাপন হ'ব। উত্তৰ পূব ভাৰতৰ প্ৰথমখন IIM শ্বিলঙত অৱস্থিত। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 খিতাপ কোনে লাভ কৰে। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মণিকা বিশ্বকৰ্মা। মণিকা বিশ্বকৰ্মাই মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025ৰ খিতাপ লাভ কৰে। ইয়াৰ পিছত 21 নম্বৰ কুৱেশ্যনটো হ'ব খেলো ইণ্ডিয়া জলক্ৰীড়া মহোৎসৱ প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, জম্মু কাশ্মীৰ। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটো হ'ব ডৌৰাণ কাপ 2025ৰ খিতাপ কোনটো দলে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নৰ্থ ইষ্ট ইউনাইটেড FC। নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে 2024 চনতো এই ডৌৰাণ কাপ ফুটবল প্ৰতিযোগিতাখন জয় কৰে। ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনটো হ'ব কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 2025ত অসমৰ ধৰ্মজ্যোতি দেৱগুৰিয়াই কি পদক লাভ কৰে। আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সোণৰ পদক। অসমৰ ধৰ্মৰাজ দেৱগুৰিয়াই কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 2025ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাখনত ভাৰতে 26টা সোণ, 10টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ সহায়ত মুঠ 39টা পদক লাভ কৰে। আৰু এই 39টা পদকৰ সহায়ত ভাৰত পদক তালিকাত 1 নম্বৰ স্থানত থাকে। 24 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ কোনজন ব্যক্তিৰ সন্মানাৰ্থে 100 টকীয়া মুদ্ৰা মুকলি কৰে।
আৰু ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা। কেন্দ্ৰীয় চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্মবাৰ্ষিকী উপলক্ষে 100 টকাৰ মুদ্ৰা মুকলি কৰে। পিছত 25 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ কোনখন ফিল্মে 16তম চিকাগো চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে স্থান লাভ কৰে। আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি হিৰায়ত। অসমৰ হিৰায়ত ফিল্মখনে 16তম চিকাগো চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে স্থান লাভ কৰে। ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যনটো হ'ব 2025 চনৰ সাহিত্যৰ পুৰস্কাৰ বঁটা কোনে লাভ কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অমিতাভ ঘোষ। অমিতাভ ঘোষে 2025 বৰ্ষৰ সাহিত্যৰ পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ IMFৰ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে কোনে নিযুক্তি লাভ কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি উৰ্জিত পেটেল। শেহতীয়াকৈ উৰ্জিত পেটেলে 3 বছৰৰ বাবে IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত 28 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ বাবে কোনে ললিত কলা অকাডেমী বঁটা লাভ কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰেমচন্দ্ৰ পুৰসৰম্বম। প্ৰেমচন্দ্ৰ পুৰসৰম্বমে 2025 বৰ্ষৰ ললিত কলা অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 29 নম্বৰ কুৱেশ্যনটো হ'ব কিমানগৰাকী পুলিচ বিষয়ালৈ 2025 বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 9গৰাকী। 9গৰাকী পুলিচ বিষয়ালৈ 2025 বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যনটো হ'ব চৈতীয়া দিৱস কেতিয়া পালন কৰা হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 20 আগষ্ট। 2025 বৰ্ষৰ এই দিৱস প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে পালন কৰা হয়। এইখিনি আছিল এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া আগষ্ট মাহৰ 30টা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনখিনি। এতিয়া আমি চাওঁ আহক আগষ্ট মাহৰ বিভিন্ন দিৱসসমূহ আৰু এই দিৱসসমূহৰ 2025 চনত কি থিম ৰখা হৈছিল এইখিনি ইয়াৰ পিছত আলোচনা কৰিম। ইম্পৰ্টেণ্ট ডেইজ ফৰ দ্য মান্থ অফ আগষ্ট, ডেট, ডে আৰু ইয়াৰ থিম। প্ৰথমটো হ'ব 6 আগষ্ট লোক কল্যাণ দিৱস। এইটো বিশেষকৈ অসমত উদযাপন কৰা হয়। ইয়াৰ পিছত 7 আগষ্ট নেশ্যনেল হেণ্ডলুম ডে, হেণ্ডলুমছ এম্পাৱাৰিং ৱমেন এম্পাৱাৰিং দ্য নেশ্যন। ইয়াৰ পিছত 10 আগষ্ট ৱৰ্ল্ড লায়ন ডে, ইয়াৰ থিম আছিল কমিউনিটি লেড কনজাৰভেশ্যন। ইয়াৰ পিছত 12 আগষ্ট ইণ্টাৰনেশ্যনেল ইউথ ডে, ইয়াৰ থিম আছিল লোকেল ইউথ একশ্যন ফৰ দ্য SDGs এণ্ড বিয়ণ্ড। ইয়াৰ পিছত 12 আগষ্টত আৰু এটা দিৱস পালন কৰা হয় যিটো হ'ল ৱৰ্ল্ড এলিফেণ্ট ডে, ইয়াৰ থিম আছিল মাৰ্টিচাৰ্ছ এণ্ড মেমৰিজ। 13 আগষ্ট ৱৰ্ল্ড অৰ্গেন ডনেশ্যন ডে, ইয়াৰ থিম আছিল এনচাৰিং দ্য কল। 14 আগষ্টত পাৰ্টিশ্যন হৰাৰ্ছ এ ৰিমেম্বাৰ্ছ ডে পালন কৰা হয়। ইয়াৰ পিছত 15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে, ইয়াৰ 2025 চনত থিম আছিল নয়া ভাৰত। 23 আগষ্ট নেশ্যনেল স্পেচ ডে। ইয়াৰ পিছত 27 আগষ্ট ৱৰ্ল্ড লেক ডে অৰ্থাৎ বিশ্ব হ্ৰদ দিৱস, ইয়াৰ থিম আছিল লেকছ দ্য লাইফ ব্লাড অফ আৱাৰ প্লানেট। 29 আগষ্ট নেশ্যনেল স্পৰ্টছ ডে, ইয়াৰ থিম আছিল এক গানা খেলকে মেদান মে। এতিয়ালৈকে ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ যোৱা আগষ্ট মাহৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ, লগতে আলোচনা কৰিলোঁ আগষ্ট মাহৰ কেইটামান ইম্পৰ্টেণ্ট দিৱস অৰ্থাৎ ডেইজৰ বিষয়ে। আৰু এই দিৱসসমূহত 2025 চনত কি কি থিম ৰখা হৈছিল এইখিনিও আলোচনা কৰিলোঁ। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা পালে। যদি ভিডিঅ'টোত কিবা ভুল হৈ থাকে সেইখিনিও আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব মহিলা দবা বিশ্বকাপ 2025ৰ খিতাপ কোনে দখল কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক, নহ'লে আমি ইয়াৰ এনচাৰটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।